হয়, আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন পৰ্বতজোৰা জিলা সমিতিখন বহুদিন পিছত গঠন কৰা হ'ল। আমি ইয়াৰ আগতে মিটিং কৰিছোঁ গঠন কৰাৰ কাৰণে। আজি পৰ্বতজোৰা অঞ্চলৰ ৰাইজৰ পূৰ্ণ সঁহাৰি পাই আৰু তেওঁলোকৰ পূৰ্ণ সমৰ্থন পাই আমি আজি পৰ্বতজোৰাত আহি আমি কেন্দ্ৰীয় সমিতিৰ পৰা 5জনকৈ পৰ্যবেক্ষণ আহিছিলোঁ। আহি তেওঁলোকৰ এখন সুন্দৰকৈ 51জনীয়া এখন জিলা সমিতি, শক্তিশালী জিলা সমিতি আমি গঠন কৰি দিছোঁ। ইয়াত আমাৰ সভাপতি পদত অধিষ্ঠিত হৈছে আমাৰ বদিউজ্জামান আৰু সাধাৰণ সম্পাদকত আছে লালচান আলী আৰু এজন আছে হামিদুল আলী। গতিকে এইকেইজনক সামৰি এই পৰ্বতজোৰাৰ অঞ্চল সামৰি আমি 51জনীয়া এখন কমিটি, শক্তিশালী কমিটি গঠন কৰি দিছোঁ আৰু তেওঁলোকে অনাগত দিনত আমাৰ এই জাতিটোৰ হৈ সবল নেতৃত্বৰে তেওঁলোকে নেতৃত্ব দিব আৰু সকলোকে নৱগঠিত পৰ্বতজোৰা জিলা সমিতিৰ সকলো নেতৃত্বক আমি কেন্দ্ৰীয় সমিতিৰ পৰা অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে অনাগত দিনত এই আমাৰ পিছপৰা যি জাতি এই জাতিৰ হৈ তেওঁলোকে কাম কৰিব বুলি আমি আশাবাদী। মাজে মাজে সময়ে দেখা যায় যে ৰাজনীতিৰ মেৰ পাছত পৰি সংখ্যালঘু ৰাইজক বিভ্ৰান্ত কৰে এই নেতাসকলে। তো আপোনালোকে এই যে আজি পৰ্বতজোৰা জিলা সমিতিখন আপোনালোকে গঠন কৰিলে তেনেকৈ পৰিণত হ'ব নেকি? নাই, আমি পৰ্বতজোৰা জিলা সমিতিখন আমি গঠন কৰি দিয়াত আমি তেওঁলোকক স্পষ্ট ভাষাৰে তেওঁলোকক কৈ দিছোঁ যে কোনো ধৰণৰ ৰাজনৈতিক মেৰ পাকত তেওঁলোকে যাতে নাযায় আৰু তেওঁলোকে যদি অনাগত দিনত আমি এইখিনিও কথাও কৈছোঁ, যদি তেওঁলোকে যদি ৰাজনৈতিকভাৱে বা ৰাজনীতিৰ লগত কোনো ধৰণৰ সুসম্পৰ্ক বজাই ৰাখি তেওঁলোকে যদি কাম কৰিব বিচাৰে, তেওঁলোকক কৈছোঁ যে আমি আমাৰ ফালৰ পৰা, আমচুৰ ফালৰ পৰা তেওঁলোকক আমি বহিষ্কাৰ কৰিম আৰু তেওঁলোকে জাতিৰ স্বাৰ্থৰ কাৰণে যি পদক্ষেপ ল'ব লাগে তেওঁলোকে ল'ব বুলি আমাক প্ৰতিশ্ৰুতি দিছে আৰু সেইকাৰণে তেওঁলোকক আমি আৰু পৰ্বতজোৰা স্পেচিয়েলি মই পৰ্বতজোৰা জিলা সমিতিৰ অন্তৰ্গত ভাল যুৱচাম ল'ৰাই আমাৰ এই পৰ্বতজোৰা জিলা সমিতিত অন্তৰ্ভুক্ত হৈছে। কোনোবাৰ LLB ডিগ্ৰী, কোনোবাৰ BEd কৰি আছে, কোনোবাই গ্ৰেজুৱেট, এনেকুৱা ষ্টুডেণ্ট আমি বিচাৰি আছিলোঁ, এনেকুৱা শিক্ষিত যুৱক আমি বিচাৰি আছিলোঁ। গতিকে তেওঁলোকে উঠি আহিছে, তেওঁলোকে উঠি অহাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে অনাগত দিনত যে জাতিৰ নেতৃত্ব ল'ব তেওঁলোকক আমি তেনেকুৱা এটা প্লেটফৰ্ম আৰু তেওঁলোকক তেনেকুৱা আমি উৎসাহিত কৰিম। মোৰ নাম বদিউজ্জামান। আজি আপোনালোকৰ যিহেতু নৱগঠিত আমচুৰ সভাপতি হিচাপে আপোনাক নিৰ্বাচিত কৰিছে, কি ক'ব? হয়তো আমাৰ আঞ্চলিকবিলাকে হয়তো এই ৰাইজে আমাৰ আজি আঞ্চলিকবিলাকে যেনেকৈ আমাক ছাপোৰ্ট কৰিছে, খুব আনন্দিত হৈছোঁ। আঞ্চলিকবিলাকক ধন্যবাদ জনাওঁ। আজি যে যিখন ডিষ্ট্ৰিক্ট কমিটি গঠন হ'ল, মোক সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। আগন্তুক দিনত যাতে আমি ভালকৈ কাম কৰি যাব পাৰোঁ সেইখিনিয়ে মোৰ আশা। কেনেদৰে আপোনালোকে ভাল কাম কৰিব ৰাইজৰ হৈ? ৰাইজৰ হকে বহুত ধৰণৰ কাম আছে। ধৰক আপুনি দেখিবলৈ পোৱা যায় যে পৰ্বতজোৰা বহুত পিছপৰা ঠাই, কিন্তু সংখ্যালঘুৰ লৈ বিভিন্ন ধৰণৰ ৰাজনীতিৰ সৃষ্টি কৰে। তো আপুনি কেনেদৰে সভাপতি হিচাপে আপুনি পৰিচালনা কৰিব? এই ৰাজনীতিৰ লগত আমাৰ কোনো যাতে জড়িত নাথাকে, এইবিলাক আমি হয়তো চবকে আমি নিজেও হয়তো কৰি থাকিম, হয়তো যাতে কোনো ৰাজনীতিৰ লগত জড়িত নাথাকে। আৰু আমাৰ হয়তো বিভিন্ন কৰ্মকৰ্তা আছে, তেওঁলোকেও যাতে ৰাজনীতিৰ লগত জড়িত নাথাকে, আমি এইবিলাক বস্তু সদায় চিন্তা চৰ্চা কৰি চলিম। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।